নমস্কাৰ স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ CM টিপুলে 1.0 সেকেন্ড কিস্তিৰ বিষয়ে এটা আপডেট আহিছে এই আঁচনিখনৰ সেকেন্ড কিস্তিৰ টকা আপোনালোকে কেতিয়া লাভ কৰিব তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা ডাঙৰ মন্তব্য কৰিছে আৰু লগতে CM টিপুলে 1.0 ৰ প্ৰথম কিস্তি যেহেতু 25000 যুৱক যুৱতীয়ে লাভ কৰিছিলে 75000 টকীয়া যিখন চেক কিন্তু এবাৰ সেকেন্ড কিস্তিৰ ক্ষেত্ৰত কি হ'ব গোটেই 25000 যুৱক যুৱতীয়ে এই সেকেন্ড কিস্তি লাভ নকৰিব কেৱল 12000 যুৱক যুৱতীয়ে এই যি সেকেন্ড কিস্তি হয় লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইয়াৰ ওপৰতো এটা মন্তব্য দাঙি ধৰিছিলে আৰু লগতে 1.0 সেকেন্ড কিস্তি কেতিয়া দিয়া হ'ব তাৰ ওপৰত যেটো মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হেইটো শুনি লওক আৰু যদি আপুনি আমাৰ চেনেলত পোন প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাখৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব মাৰ্চ মাহৰ প্ৰথম সপ্তাহত যেটো আত্মনিৰ্ভৰ অভিযান একত যিসকলে 1 লাখ পাইছিল তেওঁলোকৰ ভিতৰত যোগ্যসকলক আমি দ্বিতীয় কিস্তিৰ 1 লাখ টকাও আগবঢ়াম। স্যাৰ আজি আপুনি